1 জুলাইত অসমলৈ জাপানৰ প্ৰধানমন্ত্ৰী অহাৰ সম্ভাৱনা, যাৰ বাবে সাজু কৰি তোলা হৈছে গুৱাহাটী মহানগৰ। গুৱাহাটী হৈছে দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ। অসমলৈ জাপানৰ প্ৰধানমন্ত্ৰী আহিলে ৰাজ্যখন লাভান্বিত হ'ব। এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। অসম চৰকাৰে যেহেতু সাউথ ইষ্ট এছিয়া বা আমাৰ গোটেই দক্ষিণ পূব ভাৰতৰ গেটৱে গুৱাহাটী, অসমখন মুখ্য প্ৰৱেশ দুৱাৰ। গতিকে অসমত যেতিয়া জাপানৰ প্ৰধানমন্ত্ৰী আহিব, জাপানৰ নিচিনা এখন অতি উন্নত ৰাষ্ট্ৰৰ যেতিয়া মুৰব্বী আহিব, নিশ্চিত ৰূপত অসম ইয়াৰ পৰা লাভান্বিত হ'ব। অসমৰ যিবিলাক যুৱক যুৱতী আছে, সেই যুৱক যুৱতীবিলাকে জাপানৰ লগত অসম চৰকাৰৰ বিভিন্ন ধৰণৰ MOU বা কিছু কোলাবৰেশ্যনত কাম হ'ব। গতিকে সেই গোটেই কথাবিলাক নিশ্চিত ৰূপত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সফল ভ্ৰমণ যাতে সম্পন্ন হয়, তাৰ কাৰণে আমাৰ চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰস্তুতি চলাই আছে। বিশ্বৰ এগৰাকী গুৰুত্বপূৰ্ণ অতিথিক আদৰিবলৈ চলিছে প্ৰস্তুতি। তেখেতৰ আগমনে অসমক অৰ্থনৈতিকভাৱে টনকিয়াল কৰিব বুলি মন্তব্য মন্ত্ৰী বিমল বৰাৰ। অহা জুনৰ শেষৰ ফালে আৰু জুলাইৰ প্ৰথমাৰ্ধতে আমাৰ ৰাজ্যখনলৈ এগৰাকী অতি উচ্চমানৰ আন্তৰ্জাতিক পৰ্যায়ৰ অতিথিৰ আগমন ঘটিব। যি অতিথিজনাৰ আগমনে আগন্তুক দিনত আমাৰ অসমৰ অৰ্থনৈতিক পৰিকাঠামোৰ পৰা আৰম্ভ কৰি আমাৰ নৱ প্ৰজন্মৰ মনৰ মাজত এটা নতুন ভাৱৰ পৰিধিৰ সৃষ্টি কৰিব, য'ত অৰ্থনৈতিক ব্যৱস্থা টনকিয়াল হোৱাৰ সমান্তৰালভাৱে আজিৰ তাৰিখৰ সমগ্ৰ বিশ্বৰ যি তথ্য প্ৰযুক্তি, এই তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখনতো অসমে এক অনন্য সুকীয়া স্থান দখল কৰাৰ পূৰ্ণ ইয়াতে সম্ভাৱনা আছে। ৰাজ্য চৰকাৰে চলাইছে সম্পূৰ্ণ প্ৰস্তুতি। এই ভ্ৰমণ সাফল্যমণ্ডিত কৰিবলৈ সকলোৰে সহায় সহযোগ বিচাৰিলে মন্ত্ৰী কৃষ্ণেন্দু পালে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি দায়িত্ব আমাৰ সকলো মন্ত্ৰীৰ ওপৰত অৰ্পণ কৰিছে, আমরা সকলে এটা টিম হিচাপে কাম কৰি আছোঁ আৰু এই প্ৰগ্ৰামটো যাতে ভালকৈ ছাকচেছফুল হয়, খুব ভালকৈ হয়, তাৰ কাৰণে সকলোৰ সহায় সহযোগ বিচাৰিছোঁ আৰু বিশেষকৈ আপোনালোকেও ছাপোৰ্ট কৰিব আৰু আপোনালোকৰ ছাপোৰ্টেই আমাৰ শক্তি, তাৰ কাৰণে সকলোৱে ছাপোৰ্ট কৰিব। মানে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি নিৰ্দেশ, এই নিৰ্দেশ মতো আমি কাম কৰি যাম। মানে আমাৰ অলৰেডি কাম চলি আছে আৰু এইটো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যি আগ্ৰহ, যিটো নিৰ্দেশ, এইটোৱেই আমি পালন